আজি এক পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি গোলাঘাটৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ১ নং কৈবৰ্ত গাঁৱত তীব্ৰবেগী বাহনৰ খুন্দাত এজন লোকৰ মৃত্যু হোৱাৰ পাছতেই এনে পৰিৱেশৰ সৃষ্টি হয়। চালকৰ লগতে আৰোহীকো উত্তম মধ্যম সোধাই স্থানীয় ৰাইজে। এগৰাকী মহিলাৰ এই ৰুদ্ৰ ৰূপ চাওক, হাতত দা লৈ আক্ৰমণ কৰিছে গাড়ীখনৰ ওপৰত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই গোলাঘাট আৰক্ষীয়ে। এজন লোকৰ মৃত্যু হয়, নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনৰ খুন্দাত এজন যুৱকৰ মৃত্যু ঘটে। তাৰ পিছত এগৰাকী মহিলাই হাতত দা লৈ গাড়ীখনৰ ওপৰত জঁপিয়াই পৰিছে। ১ নং কৈবৰ্ত গাঁৱত এই ঘটনা সংঘটিত হৈছে। আৰোহীকো প্ৰহাৰ কৰে। আত্মীয়ক হেৰুৱাৰ বেদনাত প্ৰচণ্ড ক্ষোভত এই আক্ৰমণ কৰা হয়। আৰক্ষীয়ে যেতিয়া উদ্ধাৰ কৰি লৈ গৈছিলে তাৰ পাছতো প্ৰহাৰ কৰিছে। ভয়ানক পৰিৱেশৰ সৃষ্টি হয়। এজন যুৱকৰ মৃত্যুৰ পিছতে গোলাঘাটত এই ঘটনা। আৰু যিজন যুৱকৰ মৃত্যু হ'ল তেওঁৰ আত্মীয় এই মহিলাগৰাকী দা লৈ কেৱল আক্ৰমণ কৰিছে। চালকৰ লগতে আৰোহীসকলকো গণপ্ৰহাৰ দিয়ে গাঁওবাসীয়ে। আজি এক পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি গোলাঘাটৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ১ নং কৈবৰ্ত গাঁৱত তীব্ৰবেগী বাহনৰ খুন্দাত এজন লোকৰ মৃত্যু হোৱাৰ পাছতেই এনে পৰিৱেশৰ সৃষ্টি হয়। চালকৰ লগতে আৰোহীকো উত্তম মধ্যম সোধাই স্থানীয় ৰাইজে। এগৰাকী মহিলাৰ এই ৰুদ্ৰ ৰূপ চাওক, হাতত দা লৈ আক্ৰমণ কৰিছে গাড়ীখনৰ ওপৰত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই গোলাঘাট আৰক্ষীয়ে। এজন লোকৰ মৃত্যু হয়, নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনৰ খুন্দাত এজন যুৱকৰ মৃত্যু ঘটে। তাৰ পিছত এগৰাকী মহিলাই হাতত দা লৈ গাড়ীখনৰ ওপৰত জঁপিয়াই পৰিছে। ১ নং কৈবৰ্ত গাঁৱত এই ঘটনা সংঘটিত হৈছে। আৰোহীকো প্ৰহাৰ কৰে। আত্মীয়ক হেৰুৱাৰ বেদনাত প্ৰচণ্ড ক্ষোভত এই আক্ৰমণ কৰা হয়। আৰক্ষীয়ে যেতিয়া উদ্ধাৰ কৰি লৈ গৈছিলে তাৰ পাছতো প্ৰহাৰ কৰিছে। ভয়ানক পৰিৱেশৰ সৃষ্টি হয়। এজন যুৱকৰ মৃত্যুৰ পিছতে গোলাঘাটত এই ঘটনা। আৰু যিজন যুৱকৰ মৃত্যু হ'ল তেওঁৰ আত্মীয় এই মহিলাগৰাকী দা লৈ কেৱল আক্ৰমণ কৰিছে। চালকৰ লগতে আৰোহীসকলকো গণপ্ৰহাৰ দিয়ে গাঁওবাসীয়ে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।